আজি ৰাতিৰ সাজত বনাম মাছ, এইখিনি সৰু মাছ আৰু ইফালে পিঁয়াজ ঝালা কাটি ল'লোঁ ধুনীয়া কৰি। পিঁয়াজো অলপ বেছিয়ে দিছোঁ, বেছি মানে দুটা লৈছোঁ মিডিয়াম চাইজৰ, আৰু ঝালা 5-6টামান দিছোঁ। আৰু ইফালে কেৰাহীও পাতি দিলোঁ জুই জ্বলাই ধুনীয়া কৰি। ইফালে মাছখিনি আজি অলপ বেলেগ ধৰণে বনাম। বেলেগ মানে প্ৰায় খায়ে থাকোঁ আৰু হাজং সমাজৰ এটা বিৰাট পপুলাৰ ডিছ হয় মাছ টাপ্পা। মই ইয়াত অহাৰ পিছৰ পৰাই খাব শিকিছোঁ, খাই কিন্তু বিৰাট ভালেই লাগে। সেইকাৰণে ভাবিলোঁ আজি দেখাই দিওঁ কেনেকৈ বনায়। এফালে কেৰাহী পাতি দিছোঁ, তেল বেছি নালাগে, তেল এনেই যাতে মাছখিনি এই কি কেৰাহীত লাগি নধৰে সেনেকুৱা নিচিনা কৰি অলপ মাত্ৰ দি দিছোঁ ইয়াৰ ফালে। আৰু কেৰাহীখন একদম ভালকৈ গৰম কৰি ল'ব লাগিব, নহ'লে মাছখিনি লাগি ধৰিব না। আন্দাজমতে নিমখ আৰু হালধি, এতিয়া পিঁয়াজ আৰু ঝালাখিনি দি দিছোঁ ধুনীয়া কৰি। এতিয়া মাছখিনিও ভালকৈ মিক্স কৰি লওঁ নিমখ হালধিখিনিৰ লগত। এতিয়া মাছখিনিও দি দিছোঁ ইয়াতে। এতিয়া মাছখিনি অলপমান কি কৰি দিছোঁ কেৰাহীখনত ভাল কৰি। একদম সাৱধানে কি কৰিব লাগিব না, গুড়া মাছ যে। অলপ সময়ৰ পিছত মাছখিনি একদম ভালকৈ লাহে লাহে উল্টাই দিছোঁ। এটা চাইড অলপ অলপ ৰঙা ৰঙা হৈ আহিছে ইয়াত। আৰু কেৰাহীখন ভালকৈ গৰম হ'লে ইমান চিন্তাৰ কাৰণ নাই, মাছখিনি ভাঙি যোৱা ভয় নাথাকে। তথাপি একদম লাহে লাহে উল্টাই দিব লাগিব এনেকুৱা কৰি, নহ'লে গুড়া মুড়া হৈ যাব না, ভাল নালাগব খাই কিনে। এতিয়া এইখিনি আৰু অলপ সময় ৰাখিম, বেছি নালাগে 30 ছেকেণ্ডমান। এতিয়া ইয়াতে দি দিছোঁ পানী। এই ধোঁঙা ধোঁঙা উঠি আছে না, পানী বেছি দিব নালাগে, মাত্ৰ মাছখিনি অলপমান ডুবি যোৱা নিচিনাকৈ যাতে মাছখিনি ডুবি থাকে সেনেকুৱা নিচিনা কৰি দিব লাগিব। এতিয়া এই পানীখিনি একদম ভালকৈ শুকাব লাগিব। এইফালে পানীখিনি মোৰ প্ৰায় শুকালে। কেমেৰা কোৱালিটিও ইমান ঠিক নহয় না, সেইকাৰণে একদম ধোঁঙা ধোঁঙা উঠি আছে। মই এতিয়া অলপমান লাহে লাহে পানী দিয়াৰ পিছত জমা হোৱা নিচিনা হৈছিল না মাছখিনি, সেইকাৰণে অলপমান কেৰাহীতে অলপ ধাপা কৰি দিছোঁ লাহে লাহে এনেকুৱা কৰি খুন্তি পাতি দি। প্ৰায় শুকাই আহিছে পানী, আৰু অলপ শুকাব লাগিব। এইফালে মোৰ মাছৰ পানীখিনি ধুনীয়া কৰি শুকাল গোটাইখিনি, একদম ধোঁঙা ধোঁঙা হয় যে সেইকাৰণে ধৰিব পৰা নাই। অলপ অলপকৈ তেল ভাহি উঠিছে। আৰু শব্দ শুনা পাইছা না, এটা কিবা ফুটিবা নিচিনা, সেনেকুৱা হ'লে কি কৰিব লাগিব, জুইখিনি এতিয়া ওলাই দিব লাগিব নহ'লে পুৰা যাব যে। জুইখিনি ওলাই দি এতিয়া জুইৰ কি যে আছে আঙঠাকেইটা একদম ধুনীয়া কৰি ৰঙা ৰঙা হৈ আছে। এতিয়া এই জুইৰ কিতে ৰাখিব লাগিব, এই আঙঠাতে ৰাখিব লাগিব। এইখিনি অলপ সময় এনেকৈ ৰাখিম মই। ওচৰৰ পৰা দুখাই দিব, একদম ধোঁঙা ধোঁঙা উঠে না। ক্লিয়াৰ নহয়, কি কৰিম, দুখীয়া মানুহ, কেমেৰা কোৱালিটিও ভাল নহয়, মোবাইলো ভাল নহয়। মোবাইল ভাল হ'লেহে কেমেৰা কোৱালিটি ভাল হ'লে হয়। এতিয়া অলপ সময় ৰাখি দিম মই এইখিনি, তাৰপিছত নুমাই গৰমে গৰমে উল্টালে কিন্তু কি হৈ যাব, ভাঙি যাব। সেইকাৰণে অলপ সময় ঠাণ্ডা হ'ব দিব লাগিব, তাৰপিছতহে উল্টাব পাৰিম এইখিনি। ইফালে মাছখিনি নুমাই ল'লোঁ ধুনীয়া কৰি চুকাৰ পৰা। আৰু ইফালে দেখা পাইছা না, ঠাণ্ডা হোৱাৰ পিছত ধুনীয়া কৰি কেৰাহীখনৰ পৰা এৰাই আহে নিজে নিজে। মোৰ অলপ বেছিয়ে কি হ'ল ৰাখা, একদম কালা কালা পৰি গৈছে।
তথাপি একো নাই, খাই ভালে লাগে এনেকুৱা কৰি বনালে। এইয়া